হাকলি বাহত বকলি নাচিছে, আল ফুলে কৈ কহুৱা হালিছে, মুখে মুখে হাঁহি দেখোন, মুখে মুখে হাঁহি দেখোন। নমস্কাৰ সকলোকে, এইটো মোৰ প্ৰথমটো ফুড ব্লগ হয় আৰু আজিৰ ৰেচিপিটো হৈছে একেবাৰে ঘৰুৱা আৰু বিশেষ। আজি বনাবলৈ লৈছোঁ নৰসিংহৰ লগত মাগুৰ মাছৰ জোল। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাকঘৰত সোমাই মই প্ৰথমতে ভাতটো তুলি দিলোঁ আৰু এইফালে দিনতে নৰসিংহ পাত বুটলি থোৱা আছিলে আৰু এইখিনিও ভালদৰে মই দিনতে ধুই পখালি থৈছিলোঁ। মাগুৰ মাছখিনি মই অলপ আগতেই ভাজি ৰাখিছিলোঁ আৰু কেইটামান জালুক মই এয়া পিচি ৰাখিছিলোঁ, যিহেতু নৰসিংহ পাত তাত জালুক দিলে বেছি ভাল লাগিব খাই। ইয়াৰ পিছতেই মই নৰসিংহৰ পাতখিনিও ভালদৰে পিচি ল'লোঁ। নৰসিংহৰ পাতখিনি পিছোঁতে মই অলপমান পানীও ব্যৱহাৰ কৰিছোঁ। আৰু এইফালে মোৰ ভাতো ৰেডি হৈ গ'ল। ইয়াৰ পিছতেই মই কেৰাহীত তেল দিলোঁ, তাৰপিছত অলপমান পিঁয়াজ দি দিলোঁ আৰু লগতে নিমখ আৰু হালধিও ব্যৱহাৰ কৰি দিছোঁ। আৰু এতিয়া মই পিচি থোৱা নৰসিংহখিনি দি দিছোঁ। আৰু এইখিনি ভালদৰে মই মিক্স কৰি অলপমান সিজিবলৈ দিছোঁ। তাৰ পাছত অলপমান পানী দি দিম। আৰু এতিয়া মই পানী অলপ ব্যৱহাৰ কৰিম। পানী অলপ সৰহকৈ দিলে ভাল হয়, কাৰণ লোকেল মাছত এনেকৈ জোল কৰি খাব লাগে, তেতিয়া ভাল। মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মাগুৰ মাছখিনিও মই তাত দি দিম। আৰু এতিয়া মই পিচি থোৱা জালুকখিনিও তাত দি দিম। আৰু এয়া আঞ্জাখন উতলিছে। অলমষ্ট হ'লেই আৰু। চাওকচোন কি ধুনীয়া লাগিছে। আপোনালোকে এনেদৰে কোনে কোনে বনাই খাইছে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আৰু এয়া নৰসিংহৰ লগত মাগুৰ মাছৰ জোল ৰেডি। আৰু এয়া দিনৰে দাইল আছিলে, ইয়াত 2 পিচমান মাছ ফ্ৰাই কৰিও মই দি দিলোঁ। মাছখিনি ভজা দেখুওৱা নহ'ল আৰু। হাকলি বাহত বকলি নাচিছে, আল ফুলে কৈ কহুৱা হালিছে, মুখে মুখে হাঁহি দেখোন, মুখে মুখে হাঁহি দেখোন।